চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনা বিচাৰিছোঁ এটা ডাঙৰ খবৰ। অষ্টম দৰমহা আয়োগ সন্দৰ্ভত আন এক ডাঙৰ খবৰ আহি পৰিছে। অষ্টম দৰমহা আয়োগৰ অধীনত কৰ্মচাৰীসকলৰ দৰমহা 238% বৃদ্ধি হ'ব পাৰে। 2026 চনৰ 28 এপ্ৰিলৰ পৰা 30 এপ্ৰিললৈ নতুন দিল্লীত অনুষ্ঠিত অষ্টম দৰমহা আয়োগৰ এখন বৈঠকত কৰ্মচাৰী পক্ষই প্ৰায় 34 লাখ কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ দৰমহা বৃদ্ধি, দৰমহাৰ গাঁথনি পুনৰীক্ষণ আৰু অধিক পেঞ্চন লগতে ভাত্তা প্ৰদানৰ দাবী জনায়। 3.83 ফিটমেন্ট ফেক্টৰৰ সৈতে পে বৃদ্ধিৰ ক্ষেত্ৰত ইয়াৰ অৰ্থ হ'ল NCJCMৰ ষ্টাফ ডিভিজনে 3.83 ফিটমেন্ট ফেক্টৰ দাবী কৰিছে, যিটো সপ্তম পে কমিশ্যনৰ অধীনত 2.57 ফিটমেন্ট ফেক্টৰতকৈ 126 বৃদ্ধি। যদিহে 3.83 ফিটমেন্ট ফেক্টৰৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় তেন্তে দৰমহা 283% বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ যিজন কৰ্মচাৰীৰ বৰ্তমান মৌলিক দৰমহা 18,000 টকা তেওঁ প্ৰায় 69,000 টকালৈ বৃদ্ধি পাব। আনহাতে বিভিন্ন পে বেণ্ডৰ মাধ্যম দৰমহাটো যথেষ্ট বৃদ্ধি দেখা যাব। অষ্টম দৰমহা আয়োগৰ অধীনত পেঞ্চন 283% বৃদ্ধি পাই 34,470 টকা হ'ব বুলিও আশা কৰা হৈছে, যিটো বৰ্তমানৰ 9,000 টকাৰ পেঞ্চনতকৈ অধিক। এই গণনা সত্য হ'ব যদিহে ফিটমেন্ট ফেক্টৰ 3.83 কৰা হয়। বৰ্তমানৰ গাঁথনিয়ে প্ৰকৃত খৰচৰ ভাৰসাম্য ৰক্ষা নকৰে বুলি যুক্তি দি কৰ্মচাৰী প্ৰতিনিধিয়ে ন্যূনতম মজুৰি 69,000 টকা নিৰ্ধাৰণ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। তেওঁলোকে আয়োগক কয় যে আয় আৰু জীৱন যাপনৰ খৰচৰ পৰিৱৰ্তন হৈছে। ডিজিটেল খৰচ এতিয়া অতি প্ৰয়োজনীয়। শিক্ষা আৰু স্বাস্থ্য সেৱাৰ খৰচ যথেষ্ট বৃদ্ধি পাইছে। লগতে চহৰীয়া গৃহ নিৰ্মাণ আৰু পৰিবহণৰো খৰচ যথেষ্ট বৃদ্ধি পাইছে। কৰ্মচাৰীৰ ফালৰ পৰা যুক্তিটো হ'ল যে ন্যূনতম মজুৰি আৰু অৰ্হতা পৰীক্ষণৰ বিষয়বোৰক পৃথকে চাব নালাগে, বৰঞ্চ একেলগে চাব লাগে। আলোচনা কেৱল দৰমহাতে সীমাবদ্ধ নাছিল। পুৰণি পেঞ্চন আঁচনি OPS পুনৰ প্ৰৱৰ্তনৰ লগতে নিশ্চিত পেমেণ্ট ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে তীব্ৰ দাবী উত্থাপন হৈছিল। অন্যান্য ভাত্তাসমূহৰ বিষয়েও ইয়াত আলোচনা চলিছে, য'ত হাউচ ৰেণ্ট এলাৱেন্স HRA, অধিক পৰিবহণ ভাত্তা আৰু বিশেষকৈ ৰেল আৰু প্ৰতিৰক্ষা খণ্ডত উচ্চ বিপদজনক পদৰ বাবে উন্নত পাৰিতোষিক প্ৰদান কৰাৰ প্ৰস্তাৱ। 3% পৰা 6% বাৰ্ষিক দৰমহা বৃদ্ধিৰ বাবেও দাবী আছে, যিটো গ্ৰহণ কৰিলে দীৰ্ঘম্যাদী আয় যথেষ্ট বৃদ্ধি পাব। ইপিনে দৰমহা সূত্ৰৰ পুনৰ্গঠন সংখ্যাৰ বাহিৰেও কৰ্মচাৰী সংস্থাসমূহে অষ্টম দৰমহা আয়োগক মজুৰি গণনাৰ কাঠামো সংশোধন কৰিবলৈ আহ্বান জনাইছে। তেওঁলোকে কয় যে পুৰণি সূত্ৰসমূহ আওপুৰণি খৰচৰ আৰ্হিৰ ওপৰত ভিত্তি কৰি প্ৰতিষ্ঠিত। তেওঁলোকে উল্লেখ কৰে যে বেংকিং প্ৰতিষ্ঠানৰ দৰে খণ্ডই ইতিমধ্যে কম সময়ৰ ভিতৰতে দৰমহা সংশোধন কৰে। প্ৰথম পৰ্যায়তো বহুলাংশে পৰামৰ্শমূলক আছিল। ৰাষ্ট্ৰীয় পৰিষদৰ ষ্টাফ ছাইডৰ আহ্বায়ক শিৱগোপাল মিশ্ৰই জনোৱা মতে বৈঠকত স্মাৰক পত্ৰখন দাখিল কৰাৰ লগতে দাবীসমূহৰ আঁৰৰ যুক্তিও ব্যাখ্যা কৰা হৈছিল। অষ্টম দৰমহা আয়োগক পৰামৰ্শ দাখিল কৰিবলৈ 18 মাহৰ সময় দিয়া হৈছে। 2025 চনৰ নৱেম্বৰ মাহত গঠন কৰা হৈছিল পে পেনেল। ৰাষ্ট্ৰীয় পৰিষদ জইণ্ট কনচাল্টিভ মেচিনেৰী ষ্টাফ ছাইডৰ আহ্বায়ক শিৱগোপাল মিশ্ৰই কয় যে বৈঠকত ইতিমধ্যে স্মাৰক পত্ৰৰ জৰিয়তে দাখিল কৰা মূল দাবীসমূহ দাখিল কৰি দৰমহা গাঁথনিৰ বৃহৎ পুনৰ্গঠনৰ প্ৰয়োজন কিয় আছে সেই কথা বুজাই দিয়া হৈছিল। আৰু এয়া আছিলে অষ্টম দৰমহা আয়োগ সন্দৰ্ভত শেহতীয়া গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।